যে সাম্প্ৰতিক পৰিস্থিতি এই পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি আমাৰ বিশেষকৈ আমাৰ চৰঞ্চলত সচেতন সমাজে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি আমাৰ কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। কিন্তু আমি দেখা পাই আছোঁ অহা 4 তাৰিখত আমাৰ বাগমাৰা আৰু ভাতনাবাইতি সংযোগী এখন নতুন বজাৰ বহিছে। সেই বজাৰৰ ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা অহা 4 তাৰিখৰ পৰা এক বাণিজ্য মেলাৰ আয়োজন কৰিছে, যি বাণিজ্য মেলাই ভৱিষ্যত আমাৰ ছাত্ৰ ছাত্ৰীৰ অন্ধকাৰ দিশলৈ গতি কৰিছে। আৰু সমাগত পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমাগত এই সময়ত তেখেতসকলে যি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এই কাৰ্যসূচীক আমি ধিক্কাৰ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছে তেখেতসকলক অনাগত দিনত এনেকুৱা কাৰ্যসূচী লোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমি দক্ষিণ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা এটা আহ্বান জনাইছোঁ, আমাৰ চৰঞ্চলৰ শিক্ষিত যুৱ সমাজে এনেকুৱা কাৰ্যসূচীৰ পৰা সদায় বিৰতি থাকক আৰু সদায় বিৰোধ কৰি আহক। লগতে আমি দেখা পাওঁ আমাৰ চৰঞ্চলত যি ধৰণে নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ হাৰ বৃদ্ধি পাই আছে আৰু এনেকুৱা অনুষ্ঠানৰ পৰাই আমাৰ যুৱ সমাজ ধ্বংসৰ ফালে গতি কৰিছে। গতিকে আমি জিলা আমচুৰ তৰফৰ পৰা প্ৰশাসনক অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ কাৰ্যসূচী যাতে আপোনালোকে কোনোপধ্যে অনুমতি প্ৰদান নকৰে। আৰু ইয়াত অনুমতি প্ৰদান কৰিলে অনাগত দিনত আমি জিলা আমচুৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। চেঙা আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তসমূহত বৰ্তমানে দেখা গৈছে যে বিভিন্ন ধৰণৰ ৰাতি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছে, বিভিন্ন বাৰ্ষিক অধিৱেশন। লগতে দেখা পাই আছোঁ যে অহা 4 তাৰিখৰ পৰা ভাতনাবাতি বাগমাৰা সংযোগী এখন নতুন বজাৰ আছে। বজাৰ পৰিচালনা কমিটিৰ ফালৰ পৰাও তেখেতসকলে 15 দিনীয়া কাৰ্যসূচীৰে বাণিজ্য মেলাৰ ও আনন্দ মেলাৰ আয়োজন কৰিছে। গতিকে এই ক্ষেত্ৰত চেঙা আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত সচেতন ৰাইজক আহ্বান জনাম, আপোনালোকে বৰ্তমান যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষা সমাগত, এই সময়ত এই অনুষ্ঠানসমূহ পতাৰ পৰা আপোনালোকে বিৰত ৰাখক। আৰু এই অনুষ্ঠানসমূহৰ পৰা দেখা গৈছে চৰাঞ্চলত বৰ্তমান সময়ত ড্ৰাগছ মাদক দ্ৰব্য সেৱনৰো প্ৰভাৱ যথেষ্ট বৃদ্ধি পাই আছে। আমি সচেতন ৰাইজ হিচাপে আপোনালোকক এইটোৱে অনুৰোধ জনাম যে আপোনালোকে এইসমূহ নিশা যিসমূহ সাংস্কৃতিক অনুষ্ঠান বা বিভিন্ন বাণিজ্য মেলা হৈ আছে এইবোৰ পতাৰ পৰা বিৰত থাকক আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এটি সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰক শিক্ষাৰ ওপৰত। আৰু প্ৰশাসনকো অনুৰোধ জনাম যাতে প্ৰশাসনেও এই ক্ষেত্ৰত কোনো ধৰণৰ অনুমতি প্ৰদান নকৰে। আমচুৰ ফালৰ পৰা আমি বিভিন্ন ধৰণৰ বাধা বিঘিনি কৰি আছোঁ যে চৰাঞ্চলত যেহেতু আমাৰ শিক্ষাৰ ফালৰ পৰা একেবাৰে পিছপৰা, গতিকে সমাগত পৰীক্ষা, গতিকে পৰীক্ষাৰ আগত আমাৰ বাগমাৰা চৰত বিশেষকৈ বাগমাৰা ভাতনাবাতি সংযোগী এখন বজাৰ বহিছে। সেই বজাৰত ইতিমধ্যে আমি শুনা পাইছোঁ যে 4 তাৰিখৰ পৰা মোটামুটি 15 দিন একেৰাহে বাণিজ্য মেলা চলিব। গতিকে মই এই ক্ষেত্ৰত বিশেষকৈ আমি আমচুৰ ফালৰ পৰা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, তেওঁলোকসকলে যাতে এইবোৰ বাণিজ্য মেলাত যাতে কোনো ধৰণৰ অনুমতি প্ৰদান নকৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।